আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি বহুতে ৰহস্যজনক মৃত্যু বুলি কৈ আছে কৈ থাকিলে আমি ন্যায় পাম নে নাপাম জুবিনদাৰ আপোনালোকে সব মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু জুবিনদাৰ মৃত্যু সম্পৰ্কে বিধায়ক উকিল গগৈ কি ক'লে চাই আহক এই সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় এতিয়ালৈকে কিয় পোৱা নাই কান্দি কান্দি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ক'লে তাৰ লগতে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি জাষ্টিছ ফৰ জুবিন লিখিব বুলি সকলোকে আহ্বান জনালে আচলতে জুবিন দাই ন্যায় পাবনে চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমেৰে তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক বহুতে ৰহস্যজনক মৃত্যু বুলি কৈ আছে কৈ থাকিলে আমি ন্যায় পাম নে নাপাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ন্যায় চৰকাৰে দি দিলে ইতিমধ্যে কাষ্টডিত ৰাখিলোঁ আৰু জুডিচিয়েল কাষ্টডিত ৰাখি দিলোঁ মানে আচলতে জুবিন গাৰ্গক আমি ন্যায় দিলোঁ তেখেতক আমি ধন্যবাদ বা কৃতজ্ঞতা জনাব লাগে এই বুলি কৈছে মৃত্যুৰ পিনে ঠেলি দিলে তেওঁ তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড অসমৰ মুখ্যমন্ত্ৰী আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো বা অসম চৰকাৰে এতিয়ালৈকে চিবিআইত নকৰিব আৰু তথ্য পাতি সংগ্ৰহ কৰি যেতিয়ালৈকে সুন্দৰ চাৰ্জশ্বিট এখন নিদিব তেতিয়ালৈকে আচলতে কেতিয়াও আমি জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া ৰহস্যজনক মৃত্যুৰ কাৰণে জগৰীয়া বা জুবিনদাক হত্যা কৰা অভিযুক্তসকলক আমি কেতিয়াও প্ৰকৃত অৰ্থত শাস্তি দিব নোৱাৰোঁ ঘোষণা কৰি দিছে যে নহয় প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাটো ইমান জেল জেলত নহয় হাজতত ৰাখিব পাৰিব কিন্তু তেওঁলোকক কোনো পধ্যে জেল দিয়াটো যাৱজ্জীৱন জেল দিয়া বা ফাঁচি দিয়া বা তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো কেতিয়াও সম্ভৱপৰ নহ'ব কিন্তু কোনো পধ্যে এই তদন্তত অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তদন্ত চলাইছে এই তদন্তত কোনো যাৱজ্জীৱন আপোনাৰ চাকৰিটো খোৱাৰ আগতে আপোনাক চৌকজ নটিচ দিবই লাগিব যদি চৌকজ নটিচ নিদিয়াকৈ চাকৰিটো খাইছে তেতিয়াহ'লে আকৌ আপুনি চাকৰিটো ঘূৰাই পাবই পৃথিৱীৰ যি কেলেংকাৰী হ'লেও আপুনি ঘূৰাই পাব উত্তৰ কাছাৰ কেলেংকাৰীৰ আপোনাৰ আৰিজ খানৰ নামটো চবেই সুধিছিলে আপোনালোকে এতিয়া আৰিজ খান ক'ত আছে আৰিজ খানে ইলেকশ্যন খেলিবৰ কাৰণে চেষ্টা কৰি আছে আৰিজ খানে এতিয়াও ঠিকা কৰি আছে বেলেগৰ নামত আপোনাৰতো পৰিয়ালৰ মানুহে 19 দিনৰ ভিতৰত নাজানে বা অসমৰ মানুহে 19 দিনৰ ভিতৰত নাজানে তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ ন্যায় কৈ দিলে যে আমি ন্যায় দিলোৱে আৰু আমিতো চবকে গ্ৰেপ্তাৰ কৰিলোঁ গতিকে মোক ধন্যবাদ দিব লাগে 10% কি কয় জুবিনৰ অনুৰাগী মোৰে অনুৰাগী হৈ গ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই এই অভিযুক্তকেইজনক বচাবৰ কাৰণে আটাইবিলাক ৰাস্তা বনাই দিবৰ কাৰণেহে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে মানে 2 নম্বৰী ৰাজনীতিটোৰ কথা কৈছোঁ তেখেতে যে এইবিলাক 2 নম্বৰী ৰাজনীতি কৈ আছে ন্যায় দিলোৱে এই আমাৰ হেৰি নাই কি কয় এক্টিয়াৰ নাই তাত গৈ তদন্ত কৰিবলৈ বেলেগ দেশত গৈ ক'ত তদন্ত কৰিবলৈ দিব এইবিলাক যিবিলাক কথা কৈ আছে বহুতে ৰহস্যজনক মৃত্যু বুলি কৈ আছে কৈ থাকিলে আমি ন্যায় পাম নে নাপাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ন্যায় চৰকাৰে দি দিলে ইতিমধ্যে কাষ্টডিত ৰাখিলোঁ আৰু জুডিচিয়েল কাষ্টডিত ৰাখি দিলোঁ মানে আচলতে জুবিন গাৰ্গক আমি ন্যায় দিলোঁ তেখেতক আমি ধন্যবাদ বা কৃতজ্ঞতা জনাব লাগে এই বুলি কৈছে মৃত্যুৰ পিনে ঠেলি দিলে তেওঁ তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড অসমৰ মুখ্যমন্ত্ৰী আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো বা অসম চৰকাৰে এতিয়ালৈকে চিবিআইত নকৰিব আৰু তথ্য পাতি সংগ্ৰহ কৰি যেতিয়ালৈকে সুন্দৰ চাৰ্জশ্বিট এখন নিদিব তেতিয়ালৈকে আচলতে কেতিয়াও আমি জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া ৰহস্যজনক মৃত্যুৰ কাৰণে জগৰীয়া বা জুবিনদাক হত্যা কৰা অভিযুক্তসকলক আমি কেতিয়াও প্ৰকৃত অৰ্থত শাস্তি দিব নোৱাৰোঁ ঘোষণা কৰি দিছে যে নহয় প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাটো ইমান জেলত নহয় হাজতত ৰাখিব পাৰিব কিন্তু তেওঁলোকক কোনো পধ্যে জেল দিয়াটো যাৱজ্জীৱন জেল দিয়া বা ফাঁচি দিয়া বা তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো কেতিয়াও সম্ভৱপৰ নহ'ব কিন্তু কোনো পধ্যে এই তদন্তত অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তদন্ত চলাইছে এই তদন্তত কোনো যাৱজ্জীৱন আপোনাৰ চাকৰিটো খোৱাৰ আগতে আপোনাক চৌকজ নটিচ দিবই লাগিব যদি চৌকজ নটিচ নিদিয়াকৈ চাকৰিটো খাইছে তেতিয়াহ'লে আকৌ আপুনি চাকৰিটো ঘূৰাই পাবই পৃথিৱীৰ যি কেলেংকাৰী হ'লেও আপুনি ঘূৰাই পাব উত্তৰ কাছাৰ কেলেংকাৰীৰ আপোনাৰ আৰিজ খানৰ নামটো চবেই সুধিছিলে আপোনালোকে এতিয়া আৰিজ খান ক'ত আছে আৰিজ খানে ইলেকশ্যন খেলিবৰ কাৰণে চেষ্টা কৰি আছে আৰিজ খানে এতিয়াও ঠিকা কৰি আছে বেলেগৰ নামত আপোনাৰতো পৰিয়ালৰ মানুহে 19 দিনৰ ভিতৰত নাজানে বা অসমৰ মানুহে 19 দিনৰ ভিতৰত নাজানে তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ ন্যায় কৈ দিলে যে আমি ন্যায় দিলোৱে আৰু আমিতো চবকে গ্ৰেপ্তাৰ কৰিলোঁ গতিকে মোক ধন্যবাদ দিব লাগে 10% কি কয় জুবিনৰ অনুৰাগী মোৰে অনুৰাগী হৈ গ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই এই অভিযুক্তকেইজনক বচাবৰ কাৰণে আটাইবিলাক ৰাস্তা বনাই দিবৰ কাৰণেহে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে মানে 2 নম্বৰী ৰাজনীতিটোৰ কথা কৈছোঁ তেখেতে যে এইবিলাক 2 নম্বৰী ৰাজনীতি কৈ আছে ন্যায় দিলোৱে এই আমাৰ হেৰি নাই কি কয় এক্টিয়াৰ নাই তাত গৈ তদন্ত কৰিবলৈ বেলেগ দেশত গৈ ক'ত তদন্ত কৰিবলৈ দিব এইবিলাক যিবিলাক কথা কৈ আছে তেওঁ যাতে ন্যায় পায় সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিনদাৰ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু
আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে, সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিচ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, #জাষ্টিচ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়াই প্ৰাৰ্থনা কৰিছোঁ। ন্যায় জুবিন গাৰ্গে নাপায়। জুবিন গাৰ্গ ঘূৰি আহিলে ন্যায় নাপায়, ন্যায় তেওঁ আহিব লাগিব, তেওঁতো ন্যায় নাপায়। কিন্তু পৰিয়ালটোৰ তেওঁ নাই পৰিয়ালটো নহয়, আমি পৰিয়ালৰে মানুহ, আমি একেটা পৰিয়ালৰ। কোনোদিন নাভাবিলোঁ যে জুবিন গাৰ্গৰ পৰা বেলেগ আমাৰ পৰিয়ালটো, আমি একেটাই। কিন্তু কথা হ'ল আমাক এতিয়া বস্তুটো লৈ তেওঁ মেইনলি কি হ'ল আছিলে, কেনেকৈ ঢুকালে মানুহটো। যিমানবিলাক যদি এইটো কনস্পিৰেচি আগৰ পৰা কৰি আছিলে সেইটোতো তেওঁলোকে ভোগ কৰিবই লাগিব। আৰু যদি আগৰ পৰা কৰি আছিলে তেতিয়াহ'লে বাকীখিনি ভিডিঅ'জ কিয় দিয়া নাই? যাৰ হাততে আছে সেইখিনি কিয় তেওঁ ওলাই আহক, তেওঁ আহি আমাক গম পাই দিয়ক। আমি সেইটোৱে বিচাৰি আছোঁ, ডেফিনেটলি কৰিব লাগিছিল যে আমি সকলোৱে বিচাৰি আছোঁ, কাৰণ তেওঁলোকে লগত আছে। আমি যদি কোনোবা লগত থাকিলেহেঁতেন হয়তো এইটো হ'বলৈ নিদিলেহেঁতেন। নিজেই জানো চবেই যে তেওঁক পানীলে জুইলে বাথৰুমলৈ গ'লোঁ, দৰ্জাখন লক কৰি যাবলৈ হাক দিছিল। সেই কথা মোৰ আগত নিজেইতো বম্বেত থাকোঁতে নিজৰ ডক্টৰজনে কৈছিল, ইয়াতো এতিয়া যাওঁতে সদায় কৈ আছে, আপোনালোকেও গম পাইছে এইটো ভিডিঅ'তে সদায় কৈয়ে আছে এইটো কথা। চ' সেইখিনি নামানিলে এইটো আল্টিমেট নেগলিজেঞ্চি বুলি আমি গম পাইছোঁ। শিল্পী কেইগৰাকীয়ে কাৰণ মই বৰকৈ নাজানো, মই মোৰ নিজৰ ষ্টুডিঅ'ত মই অকণমান নিজে কাম কৰি ব্যস্ত থাকোঁ। আৰু মই গান, জুবিন গাৰ্গৰ ভইচ, জুবিন গাৰ্গৰ কথা মই আগতেই কৈছোঁ যে মই সেইবিলাক লৈহে বৰ বেছি ব্যস্ত। পইচা পাতি হ'লেতো মোৰে আটাইতকৈ বেছি পইচা হ'লে। জুবিন গাৰ্গ আপোনালোকে চিনি পোৱাৰ আগৰ পৰা মই চিনি পাইছোঁ। জুবিন গাৰ্গক 5,000 টকা দিছিলে, 4,000 টকা দিছিলে, সেই পইচা আনি পেলাই আমি দুটাই কান্দি কেনেকৈ মিলাম সেইবিলাক কথা চিন্তা কৰি আছিলোঁ। আমি এসাঁজ খাই এসাঁজ দেখাই পেলাই আছিলোঁ। ত' মই বাকী কথা নাজানো, মেনেজাৰে এটা ডেফিনেটলি পাৰ্চেণ্টেজ পাব, তেওঁ ন্যায় জুবিন গাৰ্গে নাপায়। জুবিন গাৰ্গ ঘূৰি আহিলে ন্যায় নাপায়, ন্যায় তেওঁ আহিব লাগিব, তেওঁতো ন্যায় নাপায়। কিন্তু পৰিয়ালটোৰ তেওঁ নাই পৰিয়ালটো নহয়, আমি পৰিয়ালৰে মানুহ, আমি একেটা পৰিয়ালৰ। কোনোদিন নাভাবিলোঁ যে জুবিন গাৰ্গৰ পৰা বেলেগ আমাৰ পৰিয়ালটো, আমি একেটাই। কিন্তু কথা হ'ল আমাক এতিয়া বস্তুটো লৈ তেওঁ মেইনলি কি হ'ল আছিলে, কেনেকৈ ঢুকালে মানুহটো। যিমানবিলাক যদি এইটো কনস্পিৰেচি আগৰ পৰা কৰি আছিলে সেইটোতো তেওঁলোকে ভোগ কৰিবই লাগিব। আৰু যদি আগৰ পৰা কৰি আছিলে তেতিয়াহ'লে বাকীখিনি ভিডিঅ'জ কিয় দিয়া নাই? যাৰ হাততে আছে সেইখিনি কিয় তেওঁ ওলাই আহক, তেওঁ আহি আমাক গম পাই দিয়ক। আমি সেইটোৱে বিচাৰি আছোঁ, ডেফিনেটলি কৰিব লাগিছিল যে আমি সকলোৱে বিচাৰি আছোঁ, কাৰণ তেওঁলোকে লগত আছে। আমি যদি কোনোবা লগত থাকিলেহেঁতেন হয়তো এইটো হ'বলৈ নিদিলেহেঁতেন। নিজেই জানো চবেই যে তেওঁক পানীলে জুইলে বাথৰুমলৈ গ'লোঁ, দৰ্জাখন লক কৰি যাবলৈ হাক দিছিল। সেই কথা মোৰ আগত নিজেইতো বম্বেত থাকোঁতে নিজৰ ডক্টৰজনে কৈছিল, ইয়াতো এতিয়া যাওঁতে সদায় কৈ আছে, আপোনালোকেও গম পাইছে এইটো ভিডিঅ'তে সদায় কৈয়ে আছে এইটো কথা। চ' সেইখিনি নামানিলে এইটো আল্টিমেট নেগলিজেঞ্চি বুলি আমি গম পাইছোঁ। শিল্পী কেইগৰাকীয়ে কাৰণ মই বৰকৈ নাজানো, মই মোৰ নিজৰ ষ্টুডিঅ'ত মই অকণমান নিজে কাম কৰি ব্যস্ত থাকোঁ। আৰু মই গান, জুবিন গাৰ্গৰ ভইচ, জুবিন গাৰ্গৰ কথা মই আগতেই কৈছোঁ যে মই সেইবিলাক লৈহে বৰ বেছি ব্যস্ত। পইচা পাতি হ'লেতো মোৰে আটাইতকৈ বেছি পইচা হ'লে। জুবিন গাৰ্গ আপোনালোকে চিনি পোৱাৰ আগৰ পৰা মই চিনি পাইছোঁ। জুবিনদাৰ আপোনালোকে চব মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু? জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি? আপোনালোকে কথাটো ভাবি চাওক। জুবিনদাৰ ভাগৰি যায়, অনুষ্ঠান ইমানেই বেছি হয়, গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে। জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে, সেই ফটোৱা কথা নক'ব। ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ। ক'ৰ মমতাজৰ কথা আনিছে ইয়াত? মমতাজক কোনে আপোনাৰ ইয়াত অনুষ্ঠান পতাইছিলে? সেই কথাবিলাক কেলে ক'বলৈ আহে আজি? ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে, কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে, ৰাজনীতি কোনে কৰিছে? মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে। জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আচলতে ৰাজনৈতিক ৰহণ সনাটো, সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে। সেই কথা কেতিয়াও হ'ব নোৱাৰে। ক'ৰ বাংলাদেশৰ ছিংগাৰক অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে? কি কথা ক'বলৈ আহে এনেকুৱা কথা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদা অসমৰ সম্পদ, আমাৰ জাতীয় সম্পদ, আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন। জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ লাজ পাব লাগে যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা ক'বৰ কাৰণে। সেইকাৰণে আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ যে অতি শীঘ্ৰে শ্যামকানু মহন্তক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। সেইকাৰণে CBI তদন্ত দিবৰ কাৰণে আমি কৈ আছিলোঁ। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক পূজাৰ ছুটিহে দীঘলীয়াকৈ দিয়া আমি দেখিলোঁ।
যিটো সময়ত চৰকাৰী কোৰ্ট কাছাৰীবিলাক আপোনাৰ ৩-৪ দিন বন্ধ থাকে তেওঁলোকক 11 দিন আপোনাৰ পূজাৰ ছুটি দিছিলে সেইবিলাক আমি নেদেখা নহয় আমি অন্ধ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক বচাবৰ কাৰণে 11 দিন 6 তাৰিখলৈকে পূজাৰ ছুটি দিছিলে আপোনাৰ সেই বক্তব্যবিলাক আমি মনত ৰাখিছো আৰু ৰাইজৰ প্ৰতিবাদত তেওঁ আচলতে যিটো সময়ত তেওঁ এই মূল অপৰাধীৰ পক্ষত অৱস্থান কৰিছিলে যেতিয়া অসমৰ ৰাইজে তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীক গৰিহণা জনালে যে পূজাৰ ছুটি আপুনি কেনেকৈ দিব পাৰে ইমান দীঘলীয়াকৈ অপৰাধীক জুবিন দা যিগৰাকী ব্যক্তিক আচলতে তেওঁলোকে হত্যা কৰিলে সেই অপৰাধীক তেওঁ পূজাৰ ছুটি দিছিলে নে নাই আমি মনত ৰাখিছো নহয় আপুনি পূজাৰ ছুটি দিছিলে আমি যেতিয়া প্ৰতিবাদ কৰিলো অসমৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰিলে তাৰ পাছতহে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে 30 তাৰিখে গৈছিলে 1 তাৰিখে তেওঁক ধৰি আনিছে গতিকে আমি মনত ৰাখিছো আৰু এটা কথা যে আপোনাৰ নেতৃত্বত 19 তাৰিখে জুবিনদাৰ মৃত্যু হৈছিলে তাৰ পাছতো কিন্তু 30 তাৰিখলৈকে সময় দি দিয়া হৈছিলে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক আৰু সেই 10 দিনীয়া 11 দিনীয়া যিটো সময় সেইটো কম সময় নহয় কিন্তু সেই সময়খিনিত আচলতে এই শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকৰ পক্ষত উকালতি কৰিবৰ কাৰণে উকিল মেনেজমেণ্ট কৰিলে আপোনালোকে নিশ্চয় দেখিছে যে লেখ আবেদন দাখিল কৰা হৈছে সুপ্ৰিম কোৰ্টত 172 পৃষ্ঠাৰ আপোনাৰ লেখ আবেদন দাখিল কৰাকে সময়খিনি কোনে দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি দিয়া নাই নে আপুনিহে এই পলম কৰি আছিলে তেওঁলোকক সময় দিবলৈ আমি দিয়া নাছিল অসমৰ ৰাইজে দিছিলে নেকি পলিটিক্সটো কৰি আছে আপুনি তেওঁলোক আজি 4 তাৰিখ আৰু দুদিন আছে আপোনাৰ সময়সীমা 6 তাৰিখে আপুনি তেওঁলোকক মাতিছিলে আপুনি সম্বোধন কৰি আছিলে শ্যামকানু মহন্তৰ লগত তেওঁৰ পৰিয়ালৰ লগত আপোনাৰ যে এটা ঘনিষ্ঠ সম্পৰ্ক আছে সেই কাৰণে 6 তাৰিখ ডেডলাইন আছিলে আপোনাৰ কিন্তু অসমৰ ৰাইজৰ প্ৰেছাৰত পৰি মুখ্যমন্ত্ৰী আপোনাৰ 1 তাৰিখে ধৰি আনিছে আৰু 1 তাৰিখে ধৰি অনাৰ পাছতো 30 তাৰিখে তেওঁ আপোনাৰ লেখ আবেদন সুপ্ৰিম কোৰ্টত দাখিল কৰিবলৈ সক্ষম হ'ল আপোনাৰ 72 পৃষ্ঠাৰ সেইটো লিখোতে কমটি সময় লাগিছিলে সুযোগবিলাক কোনে দি আছিলে আজি সুপ্ৰিম কোৰ্টত আচলতে তেওঁলোকে আশ্ৰয় ল'ব পৰাকে বা তেওঁলোকৰ পক্ষত যিবিলাকে উকালতি কৰিব যিবিলাকে যুক্তি প্ৰদৰ্শন কৰিব সুপ্ৰিম কোৰ্টৰ উকিলৰ লগত কথা পাতিবৰ কাৰণে সুযোগবিলাক কেনেকৈ পালে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বাতৰিবিলাকো পাই আছিলো বোলে জুবিনদাৰ মৃত্যুৰ পাছত ছিংগাপুৰত আটক কৰা হৈছে আটক কৰাৰ পাছত কেনেকৈ আপোনাৰ সুপ্ৰিম কোৰ্ট কৰিব পাৰে আটক কৰাৰ পাছত কেনেকৈ ফেচবুক লাইভ দিব পাৰে সেই নাটকবিলাক বহুত হৈ গ'ল আমি দেখি আছো আপুনি এই কথাবিলাক চাওক বাতৰিবিলাক তেনেকৈ পৰিৱেশন হৈছিলতো যে জুবিনদাৰ মৃত্যুৰ পাছত ছিংগাপুৰত আটক হৈছে বুলি কৈছিলে শ্যামকানু মহন্ত বা আমাৰ ইয়াৰ পৰা যিবিলাক মানুহ গৈছিলে আটক হোৱাৰ পাছত তেওঁলোকে কেনেকৈ আপোনাৰ ফেচবুক লাইভ কৰে আপোনাৰ এই উকিলৰ লগত কথা বতৰা পাতে লেখ আবেদন দাখিল কৰিব পাৰে সেইবিলাক কেনেকৈ চলিছে সেইবিলাক ৰাজনীতি হয় নে নহয় সময় যিহেতু দীঘলীয়াকৈ দি দিয়া হৈছিলে সেইকাৰণে তেওঁলোকৰ পক্ষত তেওঁলোকে যথেষ্ট তেওঁলোকৰ হাতত থকা ডকুমেণ্ট যদি আপত্তিজনক কিবা নথিপত্ৰ আছিলে সেইবিলাক ডিলিট কৰিবলৈ সুবিধা পাইছে প্লেনিং কৰিবলৈ সুবিধা পাইছে সেই কথা বতৰাবিলাক ডেফিনেটলি আছে আমি সেইকাৰণে নজৰত ৰাখিছো গোটেই ঘটনাবিলাক